মৰমৰ ছাত্ৰ-ছাত্ৰী, আজি তোমালোকৰ ইংৰাজী পাঠ্যপুথিৰ এ ভিজিট টু কাজিৰঙা পাঠ্যপুথিৰ লেচনৰ 1 নম্বৰ প্ৰশ্নসমূহৰ বিষয়ে আলোচনা কৰিবলৈ আহিছোঁ। 1 নম্বৰ প্ৰশ্নটো চোৱা, কম্প্ৰিহেনশ্যন। 1 নম্বৰ, answer the following questions in complete sentences. Answer, উত্তৰ দিয়া, the following questions, the following তলৰ questions, প্ৰশ্নসমূহৰ incomplete, সম্পূৰ্ণ sentences, বাক্যৰে, অৰ্থাৎ সম্পূৰ্ণ বাক্যত তলৰ প্ৰশ্নসমূহৰ সম্পূৰ্ণ বাক্যত উত্তৰ দিয়া বুলি কৈছে। এতিয়া চোৱা, এই নম্বৰটো চোৱা, এই নম্বৰটো কি কৈছে? Where did Ruby and her parents go? Where did ক'লৈ go, গৈছিল? Did go, গৈছিল। Did doৰ past tense, didৰ অৰ্থাৎ যেতিয়া do থাকিব তেতিয়া কি হ'ব? প্ৰেজেণ্টত বুজাব, গৈছে। আৰু did দিয়াৰ লগে লগে কি হৈ যাব? এইটো গৈছিল বুজাব। doটোৱে do go, প্ৰশ্ন কৰিলে যদি did go হৈ যায় তেতিয়া গৈছিল। এইটো গৈছে, যায়, এইটো গৈছিল। এতিয়া শুনিছে, where did, ক'লৈ, go, গৈছিল, Ruby and her parents, Ruby আৰু তাইৰ মা দেউতা ক'লৈ গৈছিল? ক'লৈ গৈছিল? আমি পাঠটোৰ পৰা উত্তৰটো পাম। চাবা কেনেকৈ লিখিম। 1 নম্বৰ, এইটো answer হ'ল। প্ৰথম প্ৰশ্নটোৰ পৰাই তোমালোকে উত্তৰটো বাচিব পাৰিবা। ইয়াৰ পৰা প্ৰথম লিখিবা Ruby and her parents হ'ল। Ruby and her parents। এতিয়া চাবা, ইয়াত কি কৰিবা? যেতিয়া প্ৰশ্ন কৰিবলৈ হৈছিল তেতিয়া do ভাৰ্বৰ সহায় লৈছিলোঁ। এই doটো did হৈছিল, গৈছিল। কিন্তু আমি যেতিয়া লিখিম ইয়াত তেতিয়া goটো কি হৈ যাব? এই goটো গৈছিল। তেতিয়া doটো লিখিব নোৱাৰোঁ, did লিখিব নোৱাৰোঁ। প্ৰশ্ন কৰিলেহে did লিখিম। হ'ল, যেতিয়া ইণ্টাৰগেটিভ চেণ্টেন্স কৰিম তেতিয়া do ভাৰ্বৰ সহায় লৈ আমি চিম্পল past tenseত did কৰিম। হয়, কিন্তু ইয়াত কি হ'ব? এতিয়া goটো গৈছিল, go মানে গৈছে, went লিখিম, গৈছিল। হ'ব, কি লিখিম আমি? went লিখিম। হ'ব, এতিয়া parents কি হ'ব? went হৈ যাব। goটো কি হৈ যাব? went হৈ যাব, গৈছিল। ক'লৈ গৈছিল? এতিয়া আমি পাঠটোৰ পৰা উত্তৰটো বাছি ল'ম। আমি প্ৰথম কি কৰিলোঁ যে প্ৰশ্নটোৰ পৰাই আমি এটা অৰ্ধ বাক্য অৰ্থাৎ অৰ্ধ চেণ্টেন্স বনাই ল'লোঁ। হ'ল, বাক্য বনাই লৈছোঁ। এতিয়া চাবা, আমি কিয় go নিলিখিলোঁ ইয়াত? যে এই ডিডটোক আমি এতিয়া এফাৰ্মেটিভ চেণ্টেন্স লিখোঁতে অৰ্থাৎ উত্তৰ লিখোঁতে ডিড বুলি লিখিব নোৱাৰোঁ। এই ডিডটোৰ ঠাইত এই goটো কি হৈ গ'ল? গৈছিলটো went হৈ গ'ল। হ'ব, went। এতিয়া আমি কিতাপৰ পৰা উত্তৰটো বাচিম। চাবা দেই কেনেকৈ। এতিয়া চোৱা, ইয়াত পাঠটোত যেতিয়া পঢ়ি যাবা যে ক'লৈ গৈছিল আমাক চিধাই লিখি দিয়া নাই। কিন্তু আমি ইয়াত পাইছোঁ যে ফাইনেলি আফটাৰ এৰাউণ্ড 4.5 hours হ'ল, প্ৰায় 4.5 ঘণ্টাৰ পাছত দে ৰিচ কাজিৰঙা। ক'লৈ গৈছিল তেওঁলোক? কাজিৰঙালৈ গৈছিল।
তেতিয়া আমি লিখি দিম ডাইৰেক্ট কি বুলি লিখিম যে আমি গোটেই পাঠটো পঢ়ি গৈ কি কৰিলোঁ ডাইৰেক্ট সেইটো উল্লেখ কৰা নাই গ'লৈ গৈছিল আমিতো এনেই পাঠটো পঢ়ি গৈ থাকোঁতে গম পাইছোঁ যে তেওঁলোক ক'লৈ গৈছে কাজিৰঙালৈ গৈছে বুলি কিন্তু শেষত আমি পালোঁ যে তেওঁলোক কাজিৰঙা পালে তাৰমানে কাজিৰঙালৈ গৈছে ৰুবি এণ্ড হাৰ পাৰেণ্টছ ৱেণ্ট টু কি হ'ব কাজিৰঙা কেপিটেল লেটাৰ লিখিব দেই কাজিৰঙা Ruby and her parents went to Kaziranga. আমি গ'টো ৱেন কৰি ল'লোঁ দেই এইটো চোৱা এইটোত ইয়াত ফাইনেলি আফটাৰ এৰাউণ্ড প্ৰায় 4.5 hours দে ৰিচ কাজিৰঙা অৰ্থাৎ শেষত তেওঁলোক প্ৰায় 4.5 ঘণ্টাৰ পাছত কাজিৰঙা পাইছিল ৰিচ পাইছিল হ'ব উত্তৰটো আমি এইটো পালোঁ দেই নেক্সট প্ৰশ্ন চোৱা বি নম্বৰটো এট হোৱাট টাইম কিটো সময়ত মানে কোনটো সময়ত ডিড দেয়াৰ জাৰ্ণি ডিড ষ্টাৰ্টেড ডিড ষ্টাৰ্টেড আৰম্ভ কৰিছিল কোনটো সময়ত আৰম্ভ কৰিছিল কৈছে ডিড হ'ল প্ৰশ্ন কৰিবলৈ বাবে আমি দুভাৱৰ সহায় লৈছোঁ চিম্পল প্ৰেজেণ্ট টেন্সত হ'লে দুভাৱৰ সহায় ল'ম যেতিয়া প্ৰশ্ন কৰিম তেতিয়া ডু বুলি প্ৰশ্ন কৰিম আৰু পাষ্টত মানে অতীতত হ'লে ডিড ক'ম এতিয়া ডিড ষ্টাৰ্টেড এট হোৱাট টাইম কোনটো সময়ত ডিড ষ্টাৰ্টেড আৰম্ভ কৰিছিল সিহঁতে দেয়াৰ জাৰ্ণি সিহঁতৰ জাৰ্ণি মানে কি যাত্ৰা সিহঁতৰ যাত্ৰা কোনটো সময়ত আৰম্ভ কৰিছিল হ'ল প্ৰশ্নটোত এইটো কোৱা হৈছে এট হোৱাট টাইম তেতিয়াহ'লে উত্তৰটো কেনেকৈ লিখিম চাবা সম্পূৰ্ণ বাক্য দিব দিছিলে গতিকে আমি আধা উত্তৰটো আমি ক'ৰ পৰা পাম এই প্ৰশ্নটোৰ পৰাই ল'ম এতিয়া কি লিখিম ডে এতিয়া ডে চোৱা এতিয়া আমি ডিডটো ডাইৰেক্ট লিখিব নোৱাৰোঁ প্ৰশ্ন কৰিলেহে ডিড লিখিম কিন্তু এই ষ্টাৰ্ট ভাৰ্বটো কি কৰিম আমি ষ্টাৰ্ট মানে আৰম্ভ কৰে তেতিয়াহ'লে কৰিছিল হ'লে কি হ'ব ষ্টাৰ্টেড ডি লগাই দিব লাগিব হ'ব কি লগাই দিম আমি চিম্পল পাষ্ট টেন্সত ষ্টাৰ্টেড অৰ্থাৎ অতীতত ক'বলৈ হ'লে কি লিখিম আমি কৰিছিল ক'বলৈ হ'লে আৰম্ভ কৰিছিল ক'বলৈ হ'লে ষ্টাৰ্টেড লিখিব লাগিব কিয় ষ্টাৰ্টেড লিখিলোঁ ডিড আছিল এইটো এই ডিডটো আঁতৰাই দিলে লগে লগে এই ভাৰ্বটো কি হৈ যাব started হৈ যাব they started their journey সিহঁতৰ জাৰ্ণি হ'ল জাৰ্ণি কেতিয়া আৰম্ভ কৰিছিল জাৰ্ণি কোনটো সময়ত আৰম্ভ কৰিছিল কিতাপত দিয়াই আছে মই দেখাই দিম কিতাপত চোৱা সেকেন্ড পেৰাগ্ৰাফটো চোৱা at around 7 in the morning কিমানত আৰম্ভ কৰিছিলে at around 7 in the morning প্ৰায় 7 বজা ৰাতিপুৱা 7 বজাত প্ৰায় ৰাতিপুৱা 7 বজাত এতিয়া লিখিম আমি কি বুলি লিখিম আমি লিখিম যে কি বুলি লিখিম এটটো প্ৰশ্নত আছিলেই প্ৰথমতে এট হোৱাত সেই এটটো লগাই দিয়া এট around 7 in the morning ৰাতিপুৱা
সিহঁতে ৰাতিপুৱা প্ৰায় 7 বজাত সিহঁতৰ যাত্ৰা আৰম্ভ কৰিছিল। সিহঁতৰ যাত্ৰা আৰম্ভ কৰিছিল। এইদৰে আমি উত্তৰটো লিখিলো। চি নম্বৰটো চোৱা। Where did they have their breakfast? Where did have ক'ত লৈছিল বা ক'ত খাইছিল সিহঁতে their breakfast? সিহঁতৰ ব্ৰেকফাষ্ট ক'ত খাইছিল? হ'ল ক'ত লৈছিল কেনেদৰে বুজাইছে? হ'ল ডিড আছে, ডিডটো যেতিয়া প্ৰশ্ন কৰা হয় তেতিয়াহ'লে এই দুৰ অতীত কালত কি হ'ব? ডিড হ'ব। হ'ল ডিড হেভ, ইয়াত হেভ ভাৰ্ব আছে চোৱা, HAV হেভ। হ'ল ডিড হেভ মানে ক'ত লৈছিল বা ক'ত খাইছিল? সিহঁতৰ ব্ৰেকফাষ্ট ক'ত খাইছিল? ক'ত খাইছিল? এতিয়া আমি লিখিম উত্তৰটো এনেধৰণে। চি নম্বৰটো চাবা। Answer. কি লিখিম? ডে। হ'ল ডে কি লিখিম? হেভ। হেভটো যেতিয়া এই ডিডটো উঠাই দিম, হেভৰ পাষ্ট টেন্সটো অৰ্থাৎ অতীতত হেভ মানে লৈছে, হেড। পাষ্ট টেন্সত কি হ'ব? হেভৰ পাষ্ট টেন্সটো হেড, লৈছিল। তেতিয়া কি লিখিম? দে। এই হেভটো এইটো ডিড থকাৰ কাৰণে ডিডটো উঠাই দিয়াৰ লগে লগে হেভটো কি হৈ যাব? হেড হৈ যাব। দে হেড। হ'ল দেয়াৰ ব্ৰেকফাষ্ট ক'ত লৈছিল? প্ৰশ্নটো ইয়াত চোৱা, ক'ত লৈছিল? Her father stopped the car at a beautiful restaurant named Banjara. ক'ত লৈছিল? বাঞ্জাৰাত লৈছিল, হয়নে? They had their breakfast. তাত সিহঁতে কি হৈছিল? বাঞ্জাৰা নামৰ এই ৰেষ্টুৰেণ্টত কি কৰিছিল? ব্ৰেকফাষ্টটো লৈছিল। আমি উত্তৰটো লিখিম। কি লিখিম এতিয়া চাবা। আমি কি লিখিম? এ বিউটিফুল ডাইৰেক্ট লিখি দিম। এট হ'ল এট এ বিউটিফুল ধুনীয়া ৰেষ্টুৰেণ্ট ৰেষ্টুৰেণ্ট নাম আছিল, নাম কি হ'ল? বান। নামটো কি? বানজাৰা। বাঞ্জাৰা হ'ল বাঞ্জাৰা। আৰু সেই বঞ্জাৰাটো ক'ত আছিল? জখলাবন্ধা। এট জখলাবন্ধা। আকৌ লিখি দিম এট জখলাবন্ধা। তোমালোকে যদি প্ৰশ্নটোৰ যদি মুখস্থ কৰিবলৈ অসুবিধা, ডাইৰেক্ট জখলাবন্ধা বুলি লিখিলেও একো নহয় দেই। জখলাবন্ধা হ'ল। আমি লিখিলোঁ যে কিতাপৰ পৰা বাছি ল'লোঁ। They had their breakfast at a beautiful restaurant named Banjara at জখলাবন্ধা। হ'ল সিহঁতৰ ব্ৰেকফাষ্টটো এটা ধুনীয়া ৰেষ্টুৰেণ্ট বাঞ্জাৰা নামৰ ৰেষ্টুৰেণ্টত খাইছিল জখলাবন্ধাত।
সিহঁতৰ ব্ৰেকফাষ্টটো এটা ধুনীয়া ৰেষ্টুৰেণ্ট বঞ্জৰা নামৰ ধুনীয়া ৰেষ্টুৰেণ্টত খাইছিল জখলাবন্ধাত। সিহঁতৰ ব্ৰেকফাষ্টটো বঞ্জৰা নামৰ এটা ধুনীয়া ৰেষ্টুৰেণ্টত খাইছিল জখলাবন্ধাত। ক'ত খাইছিল? জখলাবন্ধাত। উত্তৰটো এইধৰণে লিখিলোঁ। এতিয়া চোৱা ডি নম্বৰটো এট হোৱাট টাইম, কোনটো সময়ত ডিড দে আফটাৰনুন চাফাৰী ষ্টাৰ্টেড, অৰ্থাৎ কোনটো সময়ত সন্ধিয়াৰ চাফাৰী অৰ্থাৎ যাত্ৰা ষ্টাৰ্ট হৈছিল, কোনটো সময়ত সন্ধিয়াৰ যাত্ৰাটো আৰম্ভ হৈছিল, কোনটো সময়ত ডিড ষ্টাৰ্টেড আৰম্ভ হৈছিল, ডিড ষ্টাৰ্টেড প্ৰশ্ন হৈছে, গতিকে ডিড ষ্টাৰ্টেড আৰম্ভ হৈছিল কোনটো সময়ত। আমি উত্তৰটো ডি নম্বৰ ইয়াতে লিখি ল'ম দেই। লিখিবলৈ চেষ্টা কৰিবা কৌশলসমূহ কেনেকৈ লিখিছোঁ। দ্য আফটাৰনুন চাফাৰী, দ্য লিখিম আফটাৰনুন চাফাৰী ষ্টাৰ্টটো কি হৈ যাব এতিয়া, যেতিয়া প্ৰশ্ন কৰিছিলোঁ ডিড হৈছিলে, যেতিয়া আমি তাতে উত্তৰ কৰিম তেতিয়া ষ্টাৰ্টটো কি হৈ যাব, পাষ্ট টেন্সত ষ্টাৰ্টেড হৈ যাব, হয় নহয়? ষ্টাৰ্টেড আৰম্ভ কৰিছিল, ইডি লগাই দিবা ষ্টাৰ্টেড। হ'ব, ডিডটো উঠি কিনে কি হৈ গ'ল, ডিড ষ্টাৰ্টেড আছিলে, ডিড ষ্টাৰ্টেড এতিয়া কি হৈ যাব, ডিড ষ্টাৰ্টেড। এই ডিডটো যেতিয়া আমি প্ৰশ্ন কৰিলে ডিড বহাইছিলোঁ, উত্তৰ কৰিম তেতিয়া ষ্টাৰ্টটো ষ্টাৰ্টেড। ষ্টাৰ্ট মানে আৰম্ভ কৰিছে আৰু ষ্টাৰ্টেড মানে আৰম্ভ কৰিছিল। ইয়াত কৰিছিল বুলি প্ৰশ্ন সুধিছিলে, কোনটো সময়ত আৰম্ভ কৰিছিল, তেতিয়া আমি লিখিম দ্য আফটাৰনুন চাফাৰী ষ্টাৰ্টেড, আৰম্ভ কৰিছিল। কিতাপৰ পৰা বাছি দিবলৈ শিকাওঁ আহা। এতিয়া চোৱা ইয়াত লিখাই আছে এট 1:30 PM দেয়াৰ চাফাৰী ষ্টাৰ্টেড, আৰম্ভ কৰিছিল। কেতিয়া কৰিছিল? এট কিমানত? 1:30 এট ষ্টাৰ্টেড আৰম্ভ কৰিছিলে নে? আমি লিখি দিলোঁ দেয়াৰ আফটাৰনুন চাফাৰী হ'ল, দেয়াৰ এইটো চোৱা ইয়াতো দিয়া আছে, বাট দ্য আফটাৰনুন চাফাৰী ষ্টাৰ্টছ এট 1:30 PM হ'ল। কোনটো সময়ত আৰম্ভ কৰিছিল কৈছে আফটাৰনুন চাফাৰীটো? এট 30 PM হ'ল। এই বস্তুটো আফটাৰনুন চাফাৰী ষ্টাৰ্ট হয় বুলি কৈছে, কিন্তু ইয়াত কৰিছিল, তেওঁলোকে কৰিছে ষ্টাৰ্টেড, গতিকে আফটাৰনুন চাফাৰী সন্ধিয়া কিমান হ'ব, এট 1:30 PM হ'ল। ডাইৰেক্ট এইটো লিখিব, ষ্টাৰ্টেড লিখিয়ে থৈছে নহয়, দ্য আফটাৰনুন চাফাৰী ষ্টাৰ্টেড এট 1:30 PM হ'ব। উত্তৰটো ইমানটোৱে, অৰ্থাৎ 1:30 বজাত সন্ধিয়াৰ চাফাৰীটো ষ্টাৰ্ট আৰম্ভ কৰিছিল বা হৈছিল, হ'লে কৰিছিল। এতিয়া ই নম্বৰটো চোৱা, হোৱাট ৱাজ টাইগাৰ ডুইং, বাঘে কি কৰি আছিল। এতিয়া চোৱা হোৱাট ৱাজ টাইগাৰ ডুইং, ৱাজ ডুইং মানে কৰি আছিল, কি কৰি আছিল, বাঘটোৱে কি কৰি আছিল। অৰ্থাৎ যেতিয়া ৱাজ ডুইং হৈ যাব তেতিয়া কণ্টিনিউৱাছত হ'ব। তেতিয়া কোন কণ্টিনিউৱাছ টেন্সত হ'ব, এইটো ৱাজ আছে, গতিকে পাষ্ট মানে অতীত কাল বুজাইছে, অতীতত কৰি আছিল, পাষ্ট কণ্টিনিউৱাছ হ'ল, এইটো পাষ্ট কণ্টিনিউৱাছ হৈ যাব মানে কৰি আছিল। কি কৰি আছিল বুজাইছে, তেতিয়া আমি লিখিম যে কি লিখিম এতিয়া, কি কৰি আছিল, কি কৰি আছিল, দ্য টাইগাৰ, দ্য টাইগাৰ
দ্য টাইগাৰ কি কৰি আছিল আমি কিতাপত বাচিবলৈ শিকোৱা। ইয়াত চোৱা, ইয়াত কি পালোঁ আমি যে দেয়াৰ ইট ইজ ইন দ্য ব্লেক এণ্ড য়েল্লো ষ্ট্ৰিপছ sitting peacefully under a tree. ক'ত শুই আছিল? গছৰ তলত শান্তিপূৰ্ণভাৱে শুই আছিল, অৰ্থাৎ শান্তিভাৱে শুই আছিল। চোৱা, আমি ডুইং নিলিখিম, আমি কি লিখিম? প্ৰশ্নটোত ৱাচ আছে, টাইগাৰ ৱাচ, টাইগাৰ ৱাচ, ৱাচ লিখিম, লিখিলো ৱাচ। দেখিছে চিটিং, চিটিং মানে বহি আছিল। The tiger was sitting, doing উঠাই দিম আমি, কৰি আছিল মানে কি কৰি আছিল? শুই আছিল, খাই আছিল, গান গাই আছিল, তেনেকুৱা। চিটিং পিচফুল্লি, কিভাৱে? শান্তিভাৱে, পিচফুল্লি, হ'ল। আণ্ডাৰ, আণ্ডাৰ মানে তলত, a tree. Well, the tiger was sitting peacefully under a tree. বাঘটোৱে গছৰ তলত শান্তিভাৱে শুই আছিল, অৰ্থাৎ বহি আছিল, শুই আছিল নহয়, বহি আছিল, চিটিং কৰি আছিল নহয়, বহি আছিল, শান্তিপূৰ্ণভাৱে বহি আছিল। হ'ব, উত্তৰটো এইটো পালোঁ। কিতাপৰ পৰা কেনেধৰণে বাচিছোঁ ইয়াক লক্ষ্য কৰিবা। কিতাপটো পঢ়ি গ'লে তোমালোকে সম্পূৰ্ণভাৱে গম পাই যাবা। মই এই কিতাপটোৰ সম্পূৰ্ণ শব্দ অৰ্থ মোৰ ভিডিঅ'ত দিছোঁ, যদি ভিডিঅ'টো চাবা তেতিয়াহ'লে গম পাবা। নেক্সট প্ৰশ্নলৈ আহোঁ। এফ নম্বৰটো চোৱা, হোৱাট ৱাজ দ্য এলিফেণ্ট কাল্ফ ডুইং? হোৱাট ৱাজ ডুইং, কি কৰি আছিল? কণ্টিনিউৱাছত আছে, কৰি আছিল, কি কৰি আছিল? দ্য এলিফেণ্ট কাল্ফ, হাতীৰ পোৱালিটোৱে কি কৰি আছিল বুজাইছে। তেতিয়া আমি ইয়াক লিখিম, কেনেকৈ লিখিম? কি লিখিম? এফ নম্বৰটো কি কৰি আছিল? এনচুৱেৰ, কি লিখিম? দ্য এলিফেণ্ট কাল্ফ, দ্য elephant calf, the elephant calf watch কৰি আছিল, ডুইং নিলিখো হা, কি কৰি আছিল তেতিয়াহ'লে আমি কিতাপৰ বাচোঁ আহা। এতিয়া চোৱা, ইয়াত কি লিখা আছে আমি কিতাপত বাচিলোঁ। এতিয়া চোৱা, ৰুবি ৱাজ ভেৰি হেপী না ডুৰিং দ্য ৰিটাৰ্ণ জাৰ্ণি, চি কিপড অন টকিং about the elephant calf was merrily playing with dust. কি কৰি আছিল? যে হাতীৰ পোৱালিটোৱে ধূলিৰ লগত খেলি আছিল। কিহৰ লগত খেলি আছিল? ধূলিৰ লগত। আমি কি লিখিম? মেৰিলি, মেৰিলি মানে সুন্দৰভাৱে, আনন্দভাৱে, ফূৰ্তিভাৱে, লিখিম মেৰিলি। merrily, merrily playing with, merrily playing with dust. হাতীৰ পোৱালিটোৱে সুন্দৰভাৱে, আনন্দভাৱে কি কৰি আছিল? ধূলিৰ লগত খেলি আছিল। সুন্দৰভাৱে ধূলিৰ লগত খেলি আছে। হ'ব, এইটো উত্তৰটো পালোঁ। অন্তিম প্ৰশ্নটো চোৱা, জি নম্বৰটো, হোৱাট ইজ ৰুবিছ মাৰ্ডাৰ? ৰুবিছ মাৰ্ডাৰে কি হয়? ৰুবিছ মাৰ্ডাৰৰ কি হয়? হোৱাট ইজ ৰুবিছ মাৰ্ডাৰ, কি হয়? ৰুবিছ মাৰ্ডাৰৰ কি হয়? ৰুবিছ মাৰ্ডাৰৰ কি হয় কৈছে প্ৰশ্নটো। আমি উত্তৰটো কেনেকৈ লিখিম চাবা। ৰুবিছ মাৰ্ডাৰ
কি হৈ গৈছে আমি কিতাপটো পঢ়োঁতে পাইছিলোঁ যে তাই এজনী ৱাইল্ড লাইফ ফটোগ্ৰাফাৰ এতিয়া লিখিম আমি উত্তৰটো Ruby's murder. That's right. Ruby's murder কি হয়? Ruby's murder is Ruby's murder কি হয়? Ruby's murder is এটা চোৱা যে she is a wildlife photographer and it was also her dream to see and click trigger. Finally, the dream was also fulfilled. তাই কোন হয় এজন ৱাইল্ড লাইফ ফটোগ্ৰাফাৰ হয় আৰু তাৰ ড্ৰিমটো কি আছিল যে বাঘৰ ফটো তোলা আছিল আৰু শেষত তেওঁ বাঘৰ ফটোটো তুলিছিল হ'ব এতিয়া কি লিখিম চি মানে কাক কোৱা আছে এজনী ৱাইল্ড লাইফ লিখিম ফটোগ্ৰাফাৰ ৱাইল্ড লাইফ ফটোগ্ৰাফাৰ ইমানটো লিখি দিলেই হৈ যাব যে Ruby's murder এজনী ৱাইল্ড লাইফ ফটোগ্ৰাফাৰ হয় হ'ব উত্তৰসমূহ মই এনেকৈ দিবলৈ চেষ্টা কৰিলোঁ যদি কেনে পাইছা তেতিয়া জনাবা মই বৰ্ডতো বুজাবলৈ চেষ্টা কৰিম গতিকে মই প্ৰচেষ্টাহে কৰি আছোঁ এটা চেষ্টা কৰি আছোঁ তোমালোকক বুজাবলৈ মোৰ ধৰণেৰে যদি ইয়াত কিবা ভুল ত্ৰুটি থাকিব পাৰে তথাপিও মই যিমান দূৰ চেষ্টা কৰিছোঁ য'ত মোৰ পৰণাস্তি চেষ্টা কৰিছোঁ যাতে কোনো ধৰণৰ তোমালোকক বুজাত অসুবিধা নহয় সেইবাবে মই এটাকৈ বুজাবলৈ চেষ্টা কৰিছোঁ যদি ইয়াত কিবা সুধিবলগীয়া থাকে তেতিয়াহ'লে কমেণ্ট কৰি সুধিব পাৰা আৰু মই তোমালোকক ইয়াৰ উত্তৰসমূহ দিবলৈ চেষ্টা কৰিম আজিলৈ হ'ব যদি মোৰ এই চেনেলত নতুন তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু বেল আইকনটো টিপি দিবা যাতে সময়মতে নটিফিকেশ্যন পাই থাকা যদি ভাল পাইছা তেতিয়াহ'লে লাইক এটা কৰি দিবা বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিবা কেনে পাইছা কমেণ্টত জনাবা আজিলৈ হ'ব অন্য এটা ভিডিঅ' লৈ মই আকৌ তোমালোকৰ ওচৰত এনেকৈ উপস্থিত হোৱাৰ আশাৰে আজিলৈ বাই